হেল্ল' গাইজ, কালি ক'ত গৈছিলোঁ, কি কৰিছিলোঁ বাৰু আপোনালোকক দেখাই থাকিম। ভিডিঅ' চাই থাকিব আগলৈকে সম্পূৰ্ণকৈ। কালি কৰা ভিডিঅ' আছিলে। গাইজ, নতুন এটা ব্লগলৈ আপোনালোক সকলোলৈকে আৰু মোৰ ফালৰ পৰা স্বাগতম জনালোঁ দেই। কালি ৰাতিপুৱা মানে কি অলপ মৰ্ণিং ৱাক কৰিবলৈ গৈছিলোঁ। যাওঁতে ইয়াত মানে দেখিছে ন কি ছিঙি আছোঁ। এয়া হৈছে জবা ফুলৰ পাত। এয়া জবা ফুলৰ মানে কুমলীয়া পাতবিলাক ছিঙিছোঁ। ফুল নাই বাৰু, ফুলবিলাক দুপাহ আছিলে, সেই দুপাহকে ছিঙি ল'লোঁ আৰু বাকী মানে পাতখিনি ছিঙিছোঁ। যিহেতু মোৰ চুলিবিলাক ইমানেই ৰাফ আৰু পকিছে অলপ, সেই গতিকে বোলো সৰিছে, সেই গতিকে জবা ফুলৰ পাত দুখিলামান ছিঙোঁ। আৰু ইয়াৰ লগত দিব লাগিব নৰসিংহ পাত, আমলখি, জেতুকা পাতো দুখিলামান দিয়া হৈছিলে আৰু হৈ মেলি গোটেইখিনি মিক্স কৰি মানে মিক্সিত পিচি লোৱা হৈছিলে। হৈ মেলি আৰু চুলিত লগালোঁ। আৰু সেইফালে পাতখিনি ছিঙি এটোৱাৰ পাছতে এইফালে ৰাস্তাতে মানে আমলখি গছ আছে আৰু মানুহৰ এই আমলখি দুটামানো এনেদৰে বুটলি ল'লোঁ। কেৰি বেগ এটা লৈ গৈছিলোঁ, মানে আমলখি দুটামানো বুটলি আনিম বুলি। দেখিছে ন ৰাস্তাটোতে পৰে। আৰু গাড়ী মানে ৰাতিপুৱাই বুটলিলে ভাল, আৰু নহ'লে গাড়ীবিলাক বা বাইক চাইক যায় যে সেইবিলাকে আমলখিবিলাক চেপেটা কৰি থৈ যায়। আৰু এতিয়ালৈকে বাৰু সেই ৰাতিপুৱা মই যেতিয়া গৈছিলোঁ তেতিয়ালৈকে বাইক চাইক অহা নাছিলে বাৰু। সেইবিলাক ধুনীয়া হৈ আছিলে, পালোঁ কেইবাটাও। নিজৰ ঘৰতে আমলখি গছ নাই যেতিয়া আৰু ৰাস্তা পদূলিৰ পৰাই বুটলি নিয়ে অকণমান চুলিখিনি বোলো ধুনীয়া কৰোঁ, সেই বুলি বুটলি লোৱা হৈ গ'ল। আৰু ৰাতিপুৱা কাম বন কৰি গা পা ধুই আজৰি হৈ এইফালে গাখীৰকণো পগাই ল'লোঁ ধুনীয়াকৈ। গাখীৰো মানে 3টামান উতল আহিব লাগে দেই। পগাই মেলি এইফালে জলপান দুটামান খাই ল'লোঁ আৰু ধুনীয়াকৈ খাই ভাত পানী বনাই খাই বৈ উঠি আৰু এইটোৱে দেখিছে নে মূৰত এইখিনি লগাই এতিয়া বহি আছিলোঁ আৰু ধুনীয়াকৈ। বেটাক বোলো ফটো কৰি মাৰি দিয়ে, সি ফটো মাৰি দিলে দেই। তাৰপিছত চুলিখিনি আকৌ এবাৰ ধুই মেলি এতিয়া দেখিছে ন এইফালে আহি আছোঁ। এইটো হৈছে মথাউৰি দেই। কোনফালে বাৰু ক'ত গৈছিলোঁ আপোনালোকক ক'ম, আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব লাগিব সম্পূৰ্ণকৈ, তেতিয়া গম পাব। মথাউৰিটো মানে ভাল নহয়, উখুৰা মুখুৰা যেনেকুৱাহে ৰাস্তা। এদিনীয়াকৈ যদি আহে মানুহে মানে ক'ত মথাউৰি একেবাৰে গৈ তলত পৰিবগৈ। আমি বাৰু মানে সদায় নাহিলেও অহা অভ্যাস আছে এইটো ৰাস্তাত, সেই গতিকে আৰু অলপ আহিবলৈ ইমান বেয়া পোৱা নাছিলোঁ বাৰু, ভালেই পাইছিলোঁ গৈছিলোঁ মানে সাধন চুক দিহিংমুখৰ ফালে আছে আৰু দিহিংমুখ পাবগৈ নালাগে, নপাওঁতে সাধন চুক পায়। তাতে লগৰ এজনী দেউতাকৰ ঢুকুৱা সবাহ আছিলে, সেই গতিকে সবাহলৈ বুলি সেইফালে গৈছিলোঁ। আপোনালোকক বোলো মথাউৰিটো দেখাই দিম। আৰু মানে দুইফালে হাবি, নিশা অলপ গধূলি হোৱাৰ লগে লগে ভয় লাগে ৰাস্তাটো দেই যাবলৈ, ইমানেই হাবি দুইফালে দেখিছে নহয় আপোনালোকে কেনেকুৱা হাবিবিলাক। আৰু এইফালে দিহিং নদী সোঁহাতে দিহিং নদী এখন দেখিছে, দিহিং নদীখনো দেখাই দিছোঁ আপোনালোকক। এইফালে দিহিং নদী মানে গৰাখহনীয়া হৈ থাকে দেই। এইবিলাক পোষ্টবিলাক দেখিছে যে এইবিলাক গৰাখহনীয়া বান্ধ হয়, বান্ধ দি থৈছে আৰু ধুনীয়াকৈ। দিহিং নদীখন একেবাৰে মথাউৰিৰ ওচৰতে লাগি আছে বুলি ক'লেও বেয়া নহয় আৰু আহোম পথাৰ এইফালে চেঁচামুখ তাৰ ওচৰতে লাগি আছে বুলি ক'লেও বেয়া নহয়। এইফালেদি অলপ মানে যাব লাগে, ৰাস্তাটো বেয়া যিহেতু, সেই গতিকে আৰু অলপ সময় লাগিছিলে আমাৰ সবাহৰ ঘৰ গৈ পাওঁতে। আৰু আপোনালোকক ভিডিঅ' কৰি ৰাস্তাটো দেখাম বুলি আৰু ভিডিঅ' কৰা হৈ গ'ল। ৰাস্তাটো বেয়াই বাৰু, আৰু কিন্তু ধূলি মানে এনেকুৱা ধূলি, যদি বাইক এখন গাড়ী এখন পাৰ হৈ যায় যোৱাৰ লগে লগে গোটেই ধূলিয়ে পুতি পেলাই মানুহ। আৰু এইফালে গৈ সবাহৰ ঘৰ পালোঁগৈ দেই। পাই মেলি এইফালে সবাহৰ বাৰু নাম গুণবিলাক গাই এটালি ভকত বহি আছে আৰু প্ৰসাদ চসাদ বিতোৱা সময় হৈছিলে, মানে তেতিয়াই পাইছিলোঁগৈ। এইফালে গোপিনীসকল বহি আছে আৰু এইফালে ভিতৰৰ ফালেও বহি আছে আৰু ৰাইজবিলাক এইফালে বাৰান্দাত বহি আছে। তাৰপিছত আকৌ আৰু দেখাই আছোঁ বাৰু আপোনালোকক, এনেকৈ চাই ৰাখক কিন্তু ভিডিঅ'টো অকণো নকটাকৈ। এইফালে তাৰপিছত সকামৰ চাহ তাহ খাই উঠাৰ পিছতে এইফালে ভাত খাবলৈ লৈ গ'ল আৰু এইফালে ভাত খাবৰ কাৰণে বহিলোঁ। টেবুলত ভাতেই দিছিলে বাৰু খাবলৈ। তেনেকুৱা মানে দুদিনীয়া আছিলে, আগদিনাখন দহা, পাছদিনাখন সবাহ। আমি সবাহৰ দিনাখন গৈছিলোঁ, মানে 10 আৰু 11 দিনীয়া পাতিছিলে। দহাতে তেওঁলোকৰ নীতি নিয়ম এইবিলাক তেল খোৱা কিবা নীতি নিয়ম কৰি পেলাই যে, সেই গতিকে সবাহৰ দিনাখন মাছ ভাতেই দিছিলে
খাবৰ কাৰণে আমি এইফালে খালোঁ আৰু এইফালে লগৰজনী এজনী হয় ফটোকপি মাৰিলোঁ আৰু তাইৰ সৈতে বেলেগ ভিডিঅ' কৰিবলৈ সময় নহ'ল বাৰু তাইও এয়া কামত বিজি আছিলে যে সকামৰ ঘৰ যি আৰু এইফালে আমাৰ বকপৰা গাঁৱে দেই সকাম খাবলৈ যোৱা সেয়া তাহাঁতৰ লগতো আৰু চেলফিটো কপি মাৰি ল'লোঁ আৰু এইফালে এজনৰে আছিলে দেই সভা এয়াই হৈছে মোৰ লগৰজনী দেউতাক বয়স বাৰু হৈছিলে বাৰু অলপ ইমান নোহোৱা নাই তথাপিতো আৰু অলপ সোনকালে এৰি গুচি গ'ল ঘৰখনৰ ল'ৰা ছোৱালী তেওঁ মানুহগৰাকী সকলোকে তেওঁ য'তে থাকে শান্তিয়ে থাকক কামনা কৰিলোঁ।